নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সবৰ? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আৰু মই দেখাই দি আছোঁ কোনটো কোম্পানী কোনটো শ্বপিং মলত কি ভেকেঞ্চি ওলাইছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। চ' ষ্টাৰ্ট কৰিছোঁ। সদায় গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকুৱা ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে শ্বপিং ষ্টৰৰ ভেকেঞ্চি আৰু হিৰ' কোম্পানী। চ' ভালেমান ভেকেঞ্চি আছে, 10 পাছ 12 পাছ চ' ডিগ্ৰী লেভেললৈ ভালেমান ভেকেঞ্চি আছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাওক, মই বুজাই দি আছোঁ। পালচাৰ শ্ব'ৰুমৰ ভেকেঞ্চি চলি আছে, পালচাৰ কোম্পানী ভেকেঞ্চি। যদি এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰে। ভিডিঅ'টো চাই পেলাই যোৱাকালি বনাইছিলোঁ। মে' মাহৰ যোনবোৰ গ্ৰেড 3 গ্ৰেড 4 ITI বা চাকৰি ওলাইছে প্ৰাইভেট জব, সেইবোৰ এইটো চাব পাৰে। ফ্লেক্সিবল পেকেজিং কোম্পানী ভেকেঞ্চি চলি আছে। ৰিলায়েন্সৰ গহনাৰ দোকানৰ চাকৰি চলি আছে। মাইক্ৰ' ফাইনেন্স বেংকৰ ভেকেঞ্চি, ICICI বেংকৰ ভেকেঞ্চি, আছাম প্ৰাইভেট জব মে' মাহৰ যোনবোৰ ওলাইছে। তাৰপিছত ক্লাছ 10 পাছ জব, মেঘা ৱাক ইন ইণ্টাৰভিউ চলি আছে। চ' বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে ভিডিঅ'বোৰ যাতে ৰেগুলাৰ চাই, ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে শ্বপিং ষ্টৰৰ ভেকেঞ্চি। অসমৰ প্ৰাইভেট চাকৰি 10 পাছ 12 পাছ টু হায়েষ্ট মানে ডিগ্ৰী লেভেললৈ চাকৰি পাই যাব বা পোষ্ট গ্ৰেজুৱেশ্যনৰ লেভেললৈ পাই যাব। এটা দুটা আছে। ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব। প্ৰথম এপ্লাই কৰিব লাগিব, তাৰপিছত যদি শ্বৰ্ট লিষ্টেড কৰা হয় তাৰপিছত ৱাক ইন ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। আৰু ৱাক ইন ইণ্টাৰভিউ যদি ইণ্টাৰভিউটো ভাল হয় চাকৰিটো পাবলৈ সক্ষম হ'ব। বহুত কেণ্ডিডেটে কমেণ্ট কৰিয়ে থাকে। চ' আপোনালোকে এটা চাকৰি লৈ লওক ভালকৈ এপ্লাই কৰি। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে চেলছ মেনেজাৰ ছুইমিং পুল ডিভিজনৰ কাৰণে ভেকেঞ্চি গুৱাহাটীৰ উইথ চেলছ এক্সপিৰিয়েঞ্চ ইন দ্য ফিল্ড অফ ৱাটাৰ ইঞ্জিনিয়াৰিং আৰ্কিটেক্সাৰ প্ৰডাক্ট আৰু বিল্ডিং সলিউশ্যন। চ' কোৱালিফিকেশ্যন এইটো চাকৰিৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ছায়েন্সৰ, অৰ্থাৎ BSc বা BBA MBA BTech ইন এনি ট্ৰেড আৰু উইলিং টু ট্ৰেভেল উইথিন নৰ্থ ইষ্ট, মানে ঘূৰিব লাগিব। চ' ইণ্টাৰেষ্টেড যদি হয় এইটো ইমেইল দি আছে, ইমেইলত এপ্লাই কৰক। আৰু কোনটো পষ্টত আবেদন কৰিছে সেইটো হেডিঙত মেনশ্যন কৰি দিব। এনেকৈ এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ চেলছ এক্সিকিউটিভ বুলি এইটো ছাবজেক্ট লাইনতো মেনশ্যন কৰি দিব, চেল এক্সিকিউটিভ বুলি। তাৰপিছত চেলছ মেনেজাৰ বুলি, চেলছ এক্সিকিউটিভ নহয় চেলছ মেনেজাৰ বুলি মেনশ্যন কৰি দি পঠাই দিলে হ'ল। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে টংলাৰ পৰা এখন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ভেকেঞ্চি আৰু PGD টিচাৰ অৰ্থাৎ ছাবজেক্ট টিচাৰ ভেকেঞ্চি, ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি ছ'চিয়লজি ফৰ হায়াৰ ছেকেণ্ডেৰী স্কুল। কণ্টেক্ট নম্বৰ ইমেইল ID দি আছে। ছাবমিট কৰিব পাৰে নিজৰ বায়'ডাটাখন 10 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব। ভেকেঞ্চি টেলিকলাৰ ভেকেঞ্চি, খালি ফিমেলহে এপ্লাই কৰিব পাৰে। এইটো কাৰণে ফ্লুৱেণ্ট হ'ব লাগিব অসমীয়া আৰু ইংলিছ লেংগুৱেজত। এক্সপিৰিয়েঞ্চ যাৰ আছে প্ৰেফাৰেঞ্চ দিব। কোৱালিফিকেশ্যন 12 পাছৰ পৰা গ্ৰেজুৱেশ্যনলৈ আবেদন কৰিব পাৰিব এটা চাকৰিৰ কাৰণে। ইমেইল ID দি আছে, 8 মে'ৰ ভিতৰত আবেদন কৰক। কোনটো পষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিলে হ'ল। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে PGD IP অৰ্থাৎ ইনফৰমেশ্যন প্ৰেক্টিচৰ ছাবজেক্ট টিচাৰৰ ভেকেঞ্চি। এইটো কাৰণে মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব ৰিলেভেণ্ট ছাবজেক্টত, 3 বছৰ অভিজ্ঞতা হ'ব লাগিব। গুৱাহাটী পাব্লিক স্কুল পাঞ্জাৱৰী যোনখন আছে বটাগুলি, তাৰ পৰা ভেকেঞ্চিত আপোনালোকৰ আহিছে 9 মে'ৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰি স্কুল এখনৰ পৰা ভেকেঞ্চি, মন্টেশ্বৰী ট্ৰেইন টিচাৰ ইন গুৱাহাটী শিলপুখুৰী। হোৱাটছএপ নাম্বাৰ দি আছে, হোৱাটছএপৰ নিজৰ বায়'ডাটাখন পঠাব পাৰে যদি গ্ৰেজুৱেশ্যন কৰা হৈ আছে। এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি একাউণ্টেণ্ট কাম অফিচ মেনেজাৰৰ ভেকেঞ্চি। প্ৰপাৰ নলেজ হ'ব লাগিব, টেলি GST TDS আৰু 2 হুইলাৰ এখন হ'ব লাগিব। আৰু টাইমিং হ'ব অফিচৰ 10টাৰ পৰা 6:30লৈ। ফিক্স চেলাৰী পাব 15,000 পাৰ মান্থ। কোৱালিফিকেশ্যন BCom বা MCom হ'ব লাগিব, মানে বেচেলৰ অফ কমাৰ্চ বা মাষ্টাৰ্ছ অফ কমাৰ্চ বেকগ্ৰাউণ্ড হ'ব লাগিব। ইমেইল ID দি আছে, কোনটো পষ্টত আবেদন কৰিছে মেনশ্যন কৰি দি 8 মে'ৰ ভিতৰত আবেদন কৰি দিলা। ভেকেঞ্চি আপোনালোকৰ আহিছে শ্ৰী চাই হিৰ' মংগলদৈৰ পৰা ভেকেঞ্চি আপোনালোকৰ। প্ৰথম ভেকেঞ্চি জেনেৰেল মেনেজাৰ। এইটো কাৰণে BCom পাছ আৰু 2 বছৰ অভিজ্ঞতা হ'ব লাগিব। অট'মোবাইলত কাম কৰা, 20,000 চেলাৰী পাব বা নেগচিয়েবল। 2টা পষ্ট আছে প্ৰিমিয়াম চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, 4 বছৰৰ প্লাছ অভিজ্ঞতা লাগিব। চেলাৰী ভালেমান হ'ব, যিহেতু ভালেমান অভিজ্ঞতা বিচৰা হৈছে, নেগচিয়েবল হ'ব। আৰু এটা ড্ৰাইভাৰৰ ভেকেঞ্চি, মিনিমাম খালি 10 পাছ হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন বিচৰা নাই। খালি 10 পাছ যদি হৈ আছে তেতিয়াহ'লে ড্ৰাইভাৰৰ কাৰণে আবেদন কৰিব পাৰে। ফৰ ডেমো মহেন্দ্ৰ পিক আপ ভেন ফৰ মাৰ্কেটিং মিনিমাম 10 পাছ।
সো ইন্টাৰভিউ আপোনালোকৰ মানডে মানে আজি ওয়েডনেসডে আৰু ফ্ৰাইডে হ'ব কন্টেক্ট নাম্বাৰ দি আছে 10 মেৰ ভিতৰত আবেদন কৰক ভেকেন্সি মেডিচিটি হস্পিটেলৰ ভেকেন্সি গ্ৰাফিক ডিজাইনাৰ ভেকেন্সি আপোনালোকৰ আহিছে ক্ৰিয়েট কৰিব লাগিব এনগেজিং গ্ৰাফিক্স ফৰ হেল্থ কেয়াৰ মাৰ্কেটিং আৰু ডিজিটেল প্লেটফৰ্ম প্ৰফিচিয়েন্সি হ'ব লাগিব এডব সুইটত ৰিকুৱাৰ্ড সো হোৱাটছএপ নাম্বাৰ দি আছে হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব ভেকেন্সি লৈ যাম ভেকেন্সি আপোনালোকৰ আহিছে যোনটো থাম্বনেইলত দেখা পাইছে মানে শ্বপিং ষ্ট'ৰ বা শ্বপিং মলৰ ভেকেন্সি এইটো আপোনালোকৰ কুইক শ্বপিং ষ্ট'ৰৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে লোকেশ্যন হ'ব গুৱাহাটী সুন্দৰপুৰত এইটো আপোনালোকৰ নিশ্চয় দেখাই পাইছে NRL পেট্ৰল পাম্পৰ ওচৰতে আছে যোনে গুৱাহাটীত থাকে আৰু একাউণ্টছ এক্সিকিউটিভৰ ভেকেন্সি এইটো কাৰণে বিকম পাছ আৰু 1 ইয়াৰ এটা অভিজ্ঞতা হ'ব লাগিব GST টেলিত আগতে কাম কৰা আৰু কম্পিউটাৰ হাৰ্ডৱেৰ নেটৱৰ্কিঙত এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বিচৰা হৈছে মানে দুটা ভেকেন্সি আছে এটা একাউণ্টছ এক্সিকিউটিভ এটা কম্পিউটাৰ হাৰ্ডৱেৰ নেটৱৰ্কিং এক্সিকিউটিভ 1 ইয়াৰ অভিজ্ঞতা লাগিব আৰু ইমেইল আইডি দি আছে চেলাৰী নেগোচিয়েবল হ'ব 8 মে পিৰিয়ড আবেদন কৰক ভেকেন্সি সেলছ মেনেজাৰ আৰু দুজন টেকনিক্যাল ফিল্ড এক্সিকিউটিভ ভেকেন্সি এখন পেজ কন্ট্ৰোল ৱৰ্কৰ পৰা গুৱাহাটীৰ ফৰ ৰেপুটেড কোম্পানী সো 4 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব পেজ কন্ট্ৰোল কোম্পানীত কাম কৰা বা সিমিলাৰ ফিল্ড বা সিমিলাৰ ট্ৰেডত কাম কৰা ইমেইল আইডি দি আছে 10 মেৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব ভেকেন্সি আপোনালোকৰ আহিছে এখন টি গাৰ্ডেনৰ পৰা ভেকেন্সি PF গ্ৰেজুৱেটি ক্লাৰ্কৰ ভেকেন্সি এটো কাৰণে গ্ৰেজুৱেচন কৰা হল আৰু ফেক্টৰী এসিস্টেন্টৰ কাৰণে গ্ৰেজুৱেচন এখন টি গাৰ্ডেন নৰ্থ বেংক অফ আসাম আৰু কেণ্ডিডেটজন ৱৰ্ক কৰা হ'ব লাগিব সিমিলাৰ কেপাসিটি ইন টি গাৰ্ডেন বা আদাৰ ইন্ডাষ্ট্ৰি ৰিলেটেড টু টি লগত জড়িত হ'ব লাগিব পেকেজ উইল বি বেস্ট ইন দ্য ইন্ডাষ্ট্ৰি মানে স্যালাৰিটো ভাল হ'ব আৰু ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে 8 মেৰ ভিতৰত আবেদন কৰক ভেকেন্সি লৈ যাম ভেকেন্সি আপোনালোকৰ আহিছে টিচাৰৰ ভেকেন্সি আপোনালোকৰ ফিজিক্স ইকনমিক্স একাউন্টেন্সি মেথছৰ ভেকেন্সি এটো কাৰণে পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী কৰা হ'ব লাগিব আৰু বিএড হ'ব লাগিব ডেন্সৰ টিচাৰৰ কাৰণে সাৰ্টিফাইড কোৰ্স কৰা হ'ব লাগিব ডেন্সত আৰু অফিস ষ্টাফৰ কাৰণে ডাটা এন্ট্ৰি উইথ নলেজ অফ টেলি আৰু আদাৰ এপ্লিকেশন সফটওয়্যাৰ গ্ৰেজুৱেচন বা যাৰ বিকম পাস কৰা হৈ আছে হিয়তক বেছি প্ৰেফাৰেন্স দিয়া হ'ব সো ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে আৰু লোকেশ্যন হ'ব আপোনালোকৰ তিনচুকীয়া আসাম ভেকেন্সি আপোনালোকৰ আহিছে বহুতে কমেন্ট কৰি আছিল এজন কেণ্ডিডেট সদায় কমেন্ট কৰে দাদা বঙাইগাঁও বৰপেটা আৰু এনেকুৱা কিবা সৰভোগৰ ভেকেন্সি লাগে সো পাৰিবই নিশ্চয় এটা চাকৰি এপ্লাই কৰিব ধুবুৰী বৰপেটা আৰু বঙাইগাঁওৰ ভেকেন্সি আপোনালোকৰ আহিছে MR অৰ্থাৎ মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ ভেকেন্সি কোৱালিটি ফাৰ্মা প্ৰডাক্ট প্ৰাইভেট লিমিটেডৰ পৰা কোৱালিফিকেশন খালি গ্ৰেজুৱেচন হলে হ'ব বা 12 পাছ হলে হৈ যাব লাগে যাৰ অভিজ্ঞতা আছে MRত কাম কৰা আৰু জিৰো প্ৰেছাৰ ফৰ টাৰ্গেট প্ৰেছাৰ দিয়া নহয় আৰু ভালেমান স্যালাৰি পাব ইমেইল আইডি দি আছে এপ্লাই কৰক কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে ভেকেন্সি ট্ৰেইন পোষ্ট গ্ৰেজুৱেচন ৰেসিডেন্টেল টিচাৰ অৰুণাচল প্ৰদেশৰ পৰা ভেকেন্সি সাবজেক্ট কেইটা মই কৈ দিছো ইংলিশ মেথছ সোশ্যাল সায়েন্স আৰু সায়েন্সৰ ভেকেন্সি কন্টাক্ট নম্বৰ দি আছে ফুড মানে খানা আৰু খোৱা আৰু থাকাটো ফ্ৰী দিয়া হ'ব সো অসমৰ কেণ্ডিডেটক যদি অৰুণাচল প্ৰদেশত যায় চাকৰি কৰিব খোজে টিচাৰৰ জব আবেদন কৰক তাৰপিছত ইন্টাৰভিউ কাৰণে মাতা হ'ব যদি চাকৰিটো পাই পিছলৈ জনোৱা হ'ব সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো এটা লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱৰ সৈতে ভিডিওটো যদি শ্বেয়াৰ কৰে শ্বেয়াৰ কৰি দিয়ক যদি হিয়ত এটা হেল্প হৈছে আজিলৈ মানে কিবা যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে বা মোক যদি পাৰ্সনেলি কিবা সুধিব খোজে ইনষ্টাগ্ৰামত সুধিব পাৰে লিংকটো ডেসক্ৰিপচনত দিয়া আছে আজিলৈ মানে আগৰ ভিডিওবোৰ চাই থাকক আৰু সাবস্ক্ৰাইব কৰি থব চেনেলটো যাতে এনেকুৱা ভাল জব আপডেটবোৰ পাই থাকে